students, মই আজি তোমালোকক বিশেষকৈ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে অনুৰোধ কৰিছে এটি পাঠ অকণমান শিকাই দিবৰ বাবে আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰি আৰু সকলো ছাত্ৰ ছাত্ৰীৰ উপকাৰত অহাকৈ মই এটি পাঠ গোটাবলৈ চেষ্টা কৰিছোঁ আৰু পাঠটোৰ মাজলৈ যোৱাৰ আগতে মই তোমালোকক অকণমান কিছু কথাৰ আভাস দিব বিচাৰিছোঁ যে আমি সংগীত ভাল পাওঁ, গীত গাওঁ, গীত শুনো আৰু সেই সংগীতৰ বিভিন্ন প্ৰকাৰ আছে। তাৰ ভিতৰত আমি আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত কিছুমান লোকসংগীত আমি খুব ভাল পাওঁ। লোকগীত ভাল পাওঁ, বনগীত, বিহুগীত এইবিলাক ভাল পাওঁ আৰু আমাৰ বিবাহ উৎসৱৰ লগত জড়িত বিয়া গীতসমূহো আমি ভাল পাওঁ। শুনি ভাল পাওঁ, গাবলৈ চেষ্টা কৰোঁ। আৰু আজি মই তোমালোকক যি গীতৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেই গীতখিনি অকণমান ওপৰত তাৰ স্থানটো সমূহ গীততকৈ অকণমান ওপৰত ৰখা হৈছে আৰু সেই গীতসমূহ আমি কিছুমান প্ৰসংগতহে গাব পাৰোঁ, কিছুমান নিয়মতহে গাব পাৰোঁ আৰু সেই গীতসমূহ গোৱাৰ আগতে আমি সেই গীতসমূহনো কি গীত, কোনে ৰচনা কৰিছিল, কি প্ৰসংগৰ গীত সেই বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। তোমালোকে নিশ্চয় আমাৰ মহাপুৰুষ দুজনাক ভালদৰে জানা, শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁলোকে কি কৰিছিল, কিছু সংখ্যক গীত ৰচনা কৰি থৈ গৈছে, যিবিলাক গীত ভক্তিমূলক, শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। আৰু সেই গীতসমূহক আমি কি বুলি জানো, বৰগীত। ইয়াতে মই বৰগীত বুলি দিছোঁ চোৱা। আৰু বৰগীতসমূহক বৰ গীত কিয় কৈছে জানানে? এই বৰটো হৈছে বিশেষণ। বিশেষণ অৰ্থাৎ সমূহ গীতবিলাকত কৈ এই বৰগীতসমূহ কিছু ওপৰত, ইয়াৰ কিছু গুণ আছে আৰু সেই গুণ আৰু সেই তাৰ প্ৰতি লক্ষ্য ৰাখি এই গীতসমূহক বৰগীত, বৰ বিশেষণেৰে বিশেষ গীত। আৰু এই বৰগীতসমূহ ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে। শ্ৰী শ্ৰী মাধৱদেৱ এই দুজনা গুৰুৱে ৰচনা কৰা গীতসমূহকে বৰগীত বোলে। গতিকে এতিয়া তোমালোকে গম পাইছা। আৰু যিখিনি ছাত্ৰী বিশেষকৈ সকলোবোৰ মন্দিৰত আমাৰ কি হয়, ৰাতিপুৱাৰ প্ৰসংগত কিছুমান গীত গোৱা হয়, ভক্তিমূলক গীত। আৰু বিশেষকৈ যিখিনি নলবাৰীৰ ছাত্ৰ ছাত্ৰী আছা, তোমালোকে গম পোৱা যে আমাৰ হৰি মন্দিৰত সদায় ৰাতিপুৱা কি কৰা হয়, বৰগীতেৰে আৰম্ভণি কৰা হয়। আৰু সেই গীতসমূহক বিশেষ স্থান দিয়াৰ বাবে এই গীতসমূহক আমি বৰগীত বোলো। আৰু সেই বৰগীতৰ ৰচক হৈছিল শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। আৰু এই গীতসমূহ আজিৰ পৰা প্ৰায় 500 বছৰ আগত ৰচনা কৰা হৈছিল। আৰু প্ৰথম এই গীতসমূহ ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। তেখেতে প্ৰায় 12 কুৰি গীত ৰচনা কৰিছিল। আৰু সেই 12 কুৰি গীত বৰপেটা সত্ৰৰ এজন বায়ন আছিল, কমলা বায়ন। তেওঁ ঘৰত লৈ গৈছিল আওৰাবলৈ। আৰু তেতিয়া কি হৈছিল, বনপুৰা জুই, আৰু সেই বনপুৰা জুইত তেওঁৰ ঘৰটো জ্বলি গৈছিল। আৰু এই গীতসমূহৰ কিছু সংখ্যক গীত নোহোৱা হৈ গৈছিল। গতিকে সেই 12 কুৰি গীতৰ মাত্ৰ কিমান আছিল, 1 কুৰি 14টা গীত আছিল। 1 কুৰি 20টা আৰু 14টা টোটেল 34টা বৰগীত বাচি গৈছিল। এইখিনি আছিল শংকৰদেৱৰ। তাৰপিছত শংকৰদেৱে মনত বৰ দুখ পালে আৰু দুখ পাই তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱক ক'লে যে তুমি কি কৰা, যে তুমি গীত ৰচনা কৰা, মই আৰু ৰচনা নকৰোঁ। আৰু তেতিয়া মাধৱদেৱ তেওঁৰ প্ৰিয় শিষ্য আছিল শংকৰদেৱৰ। আৰু মাধৱদেৱে কি কৰিলে,
তেওঁ কিছুমান বৰগীত ৰচনা কৰিলে আৰু সেই মাধৱদেৱৰ ৰচনাত মুঠ ভনিতা থকা গীত আছিল 157টা। এইটো আছিল মাধৱদেৱৰ। আৰু আমি যদি গোটেই সম্পূৰ্ণ মুঠ বৰগীতৰ সংখ্যা চাওঁ তেতিয়াহ'লে তোমালোকে ইয়াত 34টা যোগ কৰি দিয়া 7 4 11 9 1 ইমানটা মুঠ বৰগীতৰ সংখ্যা আমি পাইছো 191টা। গতিকে এতিয়া বৰগীতৰ কিছু কথা গম পালা যে বৰগীত কোনে ৰচনা কৰিছিল, শংকৰদেৱ আৰু মাধৱদেৱে। বৰগীতসমূহ কি গীত? ভক্তিমূলক গীত। বৰগীতসমূহৰ কিছুমান ৰাগ আৰু তাল আছে। এতিয়া এই শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী। আৰু এই বৰগীতসমূহৰ ৰচনাৰ মুখ্য উদ্দেশ্য আছিল যে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ মানে শংকৰদেৱ আৰু মাধৱদেৱে কি কৰিছিল, শ্ৰীকৃষ্ণৰ লীলাসমূহ সাধাৰণ ৰাইজৰ মাজত বিলাবলৈ এনেকুৱা কিছুমান গীত, নাট, ভটিমা এইবিলাক ৰচনা কৰিছিল। অংকীয়া নাটৰ চিহ্নযাত্ৰা প্ৰথম আমি পাইছো যে তেনেকুৱাকৈ শংকৰদেৱ মাধৱদেৱ দুয়ো ভক্তিৰ আদৰ্শ সমাজত প্ৰচাৰ কৰিবলৈ আৰু মানুহৰ মাজত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ এনেকুৱাকৈ গীত, নাট, ভটিমা আদি ৰচনা কৰিছিল। এই বৰগীতসমূহত আমি কি পালো? এইবিলাক ভক্তিমূলক গীত, শাস্ত্ৰীয় ৰাগ তাল আছে ইয়াতে, আৰু ব্ৰজাৱলী ভাষাৰ এই গীতসমূহ ৰচনা কৰা। অৰ্থাৎ ব্ৰজধামত কৃষ্ণ আছিল। গতিকে সেই কৃষ্ণৰ গুণানুকীৰ্তনবিলাক প্ৰচাৰ কৰিবলৈ এই ব্ৰজাৱলী ভাষাতে তেওঁলোকে লিখিছিল। এতিয়া ব্ৰজাৱলী ভাষানো কি সেই বিষয়ে আমি চাম, বৰগীতৰ লক্ষণৰ বিষয়ে চাম, আৰু তাৰ পিছত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত যিটো তোমালোকৰ পাঠ্যপুথিত দিছে, হৰি হেৰৰে বাপ পখিলো শৰণে, সেই গীতটো যে ৰাগ বসন্তত বন্ধা আছে, এই বিষয়ে আমি বিতংকৈ সোমাই পৰিম, তাৰ মাজলৈ সোমাই যাম। গতিকে এতিয়া তোমালোকে জানি থোৱা বৰগীত কাক বোলে? শংকৰ মাধৱ বিৰচিত গীতসমূহক বৰগীত বোলে। বৰগীতৰ কিছুমান নিৰ্দিষ্ট লক্ষণ আছে। তাৰ ভিতৰত আমি প্ৰথম লক্ষণটো পালো বৰগীত শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত, শাস্ত্ৰীয় যিটো ক্লাছিকেল বেছ। আকৌ বৰগীতৰ ভাষা পালো আমি ব্ৰজাৱলী। তাৰ পিছত বৰগীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। ইয়াতে ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক বুলি কোৱাৰ লগে লগে আমি ভগৱান বিষ্ণু কৃষ্ণৰ বিষয়ে জানিম যে কৃষ্ণই কেনেকৈ এই জগতখনত এগৰাকী মানৱ শিশুৰূপে জন্ম লাভ কৰিলে, আৰু তাৰ পিছত যশোদাৰ ঘৰত থাকি কেনেকৈ তেওঁ শিশুবিলাকৰ লগত খেলা ধূলা কৰি তেওঁৰ নিজৰ লীলাবিলাক প্ৰকাশ কৰিলে, সেই বিষয়ে আমি জানিম। আৰু শংকৰ মাধৱে লিখা, অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহেই বৰগীত। সেইটো এটা তোমালোকৰ লক্ষণত লিখিব পাৰিবা। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰা হৈছিল। যে শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণ মানে শুনা, কীৰ্তন মানে গোৱা, অৰ্থাৎ শ্ৰীকৃষ্ণৰ মহিমা মুখেৰে গাই আমি কাণেৰে যদি শুনো তেতিয়াহ'লে আমি কি কৰিম? মোক্ষ লাভ কৰিম বুলি শংকৰ মাধৱে বিশ্বাস কৰিছিল। আৰু সেই মৰ্মে তেওঁ সাধাৰণ মানুহ যি লিখা পঢ়া জনা নাছিল, অশিক্ষিত মানুহকো এনেদৰে ধৰ্মতত্বৰ জ্ঞান দিছিল। আৰু আমি এটা লিখিব পাৰো যে কিছুমান ৰস আছে, তোমালোকে পিছত বিতংকৈ পাবা সেই ৰসবিলাক, যে দাস্য, শান্ত, বাৎসল্য আদি ৰস আছে, আৰু সেই ৰসৰ সমাৱেশ হৈছে বৰগীতত। আৰু মাধৱদেৱে ৰচনা কৰা যিটো আমি বৰগীত ইয়াতে পঢ়িম, সেই বৰগীতটো দাস্য ভাৱৰ ওপৰত লিখা বৰগীত। দাস্য মানে আমি দাস, আমি কাৰ দাস? আমি ভগৱানৰ দাস। আৰু আমি এই সংসাৰত থাকি মায়া মোহত আবদ্ধ হৈ কেনেকৈ ভগৱানৰ অস্তিত্বক পাহৰি থাকো, আৰু সেই বিষয়ে ক'বলৈ গৈ বৰগীতটোত মানে
সুন্দৰকৈ মাধৱদেৱে কৈছে যে আমি ভগৱানৰ দাস আৰু সেই দাস্য ভাৱ ভক্তি ভাৱ বাৎসল্য প্ৰেম এইবিলাক বৰগীতৰ লক্ষণ আৰু মাধৱদেৱে বিশেষকৈ কি কৰিছিল শিশু কৃষ্ণৰ লীলা বিষয়ক গীতসমূহ গাইছিল আৰু সেই গীতসমূহ লিখিছিল আৰু সেই গীতসমূহত কি কৰিছিল যে আমাৰ সমাজত প্ৰচলিত সামাজিক কিছুমান পৰিৱেশৰ চিত্ৰ তেওঁ দাঙি ধৰিছিল মাতৃৰ স্নেহ পুত্ৰৰ স্নেহ আৰু শিশু হিচাপে শিশুবিলাকৰ কৰ্ম কৃষ্ণৰ মাজেৰে ফুটাই তুলিছিল গতিকে এইখিনি হ'ল বৰগীতৰ লক্ষণ তোমালোকৰ পৰীক্ষাত এনেকুৱাকে আহে বৰগীত কাক বোলে আহিব পাৰে বৰগীতৰ লক্ষণ লিখা যিকোনো 4টা এতিয়া মই যিকেইটা ক'লো তোমালোকে সেইকেইটা মনত ৰাখিবা তাৰ পিছত আমি অকনমান ব্ৰজাৱলী ভাষাৰ বিষয়ে মই যে দিছো ইয়াত ভাষা ব্ৰজাৱলী ভাষা এই ব্ৰজাৱলী ভাষাৰ বিষয়ে অকনমান কিছু কথা জানি লম যে এই ব্ৰজাৱলী ভাষাৰ মূল ভেটি বেছ আছিল মৈথিলী এইটো পৰীক্ষা তোমালোকৰ 1 নম্বৰীয়া কোৱেশ্চন হিচাপে দিয়ে মৈথিলী ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছিল মৈথিলী আৰু এই ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম ভাষা বুলি কৈছে এইটো কৃত্ৰিম ভাষা এটা ব্ৰজাৱলী ভাষা কৃত্ৰিম ভাষা আৰু কি কৰিছে যে শংকৰদেৱে অসমত বংগত উৰিষ্যাত এই কৃত্ৰিম ভাষাৰ জৰিয়তে ভগৱান কৃষ্ণৰ লীলাবিলাক প্ৰচাৰ কৰিছিল আৰু এই ভাষা পশ্চিমীয়া হিন্দী অপভ্ৰংশ ভাষা ব্ৰজা ভাষাৰ লগত সম্পৰ্ক নাই ইয়াত আছে ব্ৰজাৱলী ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ ভাষাৰ সংমিশ্ৰণতে এই ব্ৰজাৱলী ভাষাটোৰ সৃষ্টি হৈছে আৰু এই ব্ৰজাৱলী ভাষাক আমি আকৌ বেলেগ নামেৰে জানো ব্ৰজবুলি বা ব্ৰজবুলি বা ব্ৰজবোল গতিকে ব্ৰজধামত শিশু কৃষ্ণ আছিল সেই সময়ত উৰিষ্যা বংগ অসম আদিত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে এই গীত পদসমূহ লিখিছিল আৰু তাৰ মাধ্যম হিচাপে ভাষা হিচাপে এই ব্ৰজাৱলী ভাষাটোক তেওঁ লৈছিল আৰু এইটো কৃত্ৰিম ভাষা ইয়াত হিন্দী অসমীয়া আদি মিশ্ৰণ আছে প্লাস ইয়াৰ কি হৈছে যে ইয়াৰ মূল ভেটি মৈথিলী আৰু এইটো ব্ৰজবুলি বা ব্ৰজবোল বুলি ক'ব পাৰি গতিকে এইখিনি জানিলে তোমালোকে ব্ৰজবুলি ভাষাৰ বিষয়ে দুখাৰী লিখিব পাৰিবা আৰু সেইটো ইয়াত কিতাপত সুন্দৰকৈ দিয়া আছে আৰু এই ভাষাটোৰ এটা বৈশিষ্ট্য হ'ল ই শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগ হোৱা বাবে ই শ্ৰুতি মধুৰ স্ট্ৰেংথ আছে শক্তি আছে ভাষাটো শক্তিশালী বুলি কৈছে আৰু তাতে কি কৈছে স্বৰধ্বনিৰ মানে অধিক প্ৰয়োগ হৈছে আৰু সেইবাবে ই শুনিবলৈ অতি মধুৰ গতিকে ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে গম পালা বৰগীতৰ বিষয়ে গম পালা বৰগীতসমূহ আজিৰ পৰা প্ৰায় 500 বছৰ আগতে ৰচিত হৈছিল সেই গীতসমূহ আমি ভক্তিমূলক শাস্ত্ৰীয় ৰাগতালযুক্ত ভগৱানৰ মাহাত্ম্য প্ৰকাশক গীত হিচাপে পাইছো আৰু বৰগীত গোৱাৰ কিছু সময় আছে পুৱাৰ প্ৰসংগত গোৱা হয় দুপৰীয়াৰ প্ৰসংগত গোৱা হয় গধূলিৰ প্ৰসংগত গোৱা হয় বৰগীত সদায় আমি ভক্তি ভাৱেৰে গাব লাগে আৰু বৰগীতৰ বাদ্য খোল তাল এইবিলাক বাঁহী এইবিলাক ব্যৱহাৰ কৰা হয় আৰু বৰগীত গাওঁতে আমি সদায় কি কৰিব লাগে গলত এখন গামোচা ল'ব লাগে এইখিনি বৰগীতৰ বিষয়ে সম্যক ধাৰণা অকনমান ধাৰণা দিছো ইয়াৰ পিছত আহা আমি মাধৱদেৱ বিৰচিত বৰগীতলৈ যোৱাৰ আগতে মাধৱদেৱৰ বিষয়ে তোমালোকৰ পাঠত দিয়া আছে চমু পৰিচয় চাই লবা 1489 চনত তেওঁ লখিমপুৰ জিলাৰ লেটেকু পুখুৰীত নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহণ কৰিছিল আৰু তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল নামঘোষা আৰু নামঘোষাক আমি কি বুলি জানো নামঘোষাক আমি হেজাৰী ঘোষা এইটো এটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে যে নামঘোষাক আমি হেজাৰী ঘোষা হেজাৰী বা হাজাৰী হাজাৰী ঘোষা হিচাপে জানো
কিয় কোৱা হয় হেজাৰী ঘোষা যে নামঘোষাত এই নামঘোষা যিখন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এই নামঘোষাত 1000টা ঘোষা আছে আৰু সেইবাবে ইয়াক হেজাৰী বা হাজাৰী ঘোষা বুলি জনা যায়। এতিয়া তোমালোকে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ পালা মাধৱদেৱৰ নামঘোষাক হেজাৰী বা হাজাৰী ঘোষা হিচাপে জনা হয়। কিয় জনা হয় যে ইয়াত 1000টা ঘোষা আছে আৰু সেইবিলাক আমি কি কৰোঁ যে ভক্তি ধৰ্ম প্ৰচাৰৰ বাবেই হওক নাইবা ভগৱানৰ মাহাত্য প্ৰকাশৰ বাবে হওক আমি সেইবিলাক গাওঁ। এতিয়া চোৱা তাৰ পিছত আকৌ ইয়াতে সুন্দৰকৈ দিয়া আছে তোমালোকে চাই ল'বা। তেখেতৰ ৰচনাৱলী আছে, আখ্যানমূলক আছে, ৰাজহুৱা কাব্য, আদিকাণ্ড, ৰামায়ণ, আকৌ তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা, নাট আছে অৰ্জুন ভঞ্জন বা দধি মথন, আৰু ঝুমুৰা, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ। চোৰ ধৰাৰ বিষয়ে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। আদিকাণ্ড ৰামায়ণৰ কথাও গম পাইছা যে বাল্মীকি ৰামায়ণৰ 2টা কাণ্ড হেৰাই গ'ল সপ্তকাণ্ড ৰামায়ণৰ। তাৰে মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড লিখিলে। গতিকে এইখিনি আছে মাধৱদেৱৰ আৰু বিতংভাৱে পাবা, তোমালোকে চাই ল'বা, কিতাপত পাবা। এতিয়া আহা আমি বৰগীতটোনো কি, বৰগীতটোত কি আছে সেই বিষয়ে জানো। যে মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, আৰু বৰগীতটো হৈছে হৰি হেৰৰে বা পখিলো হৰণে, আৰু বৰগীতটোৰ ৰাগ বসন্ত। সদায় তোমালোকৰ এটা প্ৰশ্ন জানি থবলগীয়া প্ৰশ্ন যে বৰগীতটো কি ৰাগত বন্ধা আছে। ৰাগ বসন্ত। প্ৰথমে পাইছো নহয় আমি শাস্ত্ৰীয় ৰাগতালযুক্ত গীত বুলি, ইয়াৰে ৰাগটো হৈছে বসন্ত। এইটো চাই ল'বা, কিতাপতো আছে। গতিকে আমি বৰগীতটোৰ বিষয়ে ইয়াতে কি কৈছে কথাখিনিৰ মূল কথাখিনিৰ মাজলৈ আহোঁ। হৰি হেৰৰে বা পখিলো হৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াক কোনে কৈছে? মাধৱদেৱে কৈছে। কাক কৈছে? হৰিক। কি বুলি কৈছে? হে বাপ, যে তুমি মোক কি কৰা? জীৱনে মৰণে মোক নেৰিবা। কি বুলি কৈছে? আকৌ বান্ধৱ বুলি কৈছে। অৰ্থাৎ বান্ধৱ মানে বন্ধু। বন্ধুৱে সদায় আমাৰ বিপদত থাকে। গতিকে কি কৈছে? তোমাৰ চৰণত শৰণ লৈছো হৰি, হে বাপ তোমাৰ চৰণত শৰণ লৈছো যে তুমি মোক কি কৰিবা? জীৱনে মৰণে যেন তুমি মোক নেৰা, অৰ্থাৎ তুমি সদায় মোক লগত সংগত ৰাখিবা। সনক সনন যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। ইয়াতে সনক সনন নামৰ যোগীৰ কথা কৈছে। যোগসিদ্ধ পুৰুষ, তেওঁলোকে কি কৰে? অকল ভগৱানৰ লীলা ভগৱানৰ তপস্যাতে নিমগ্ন থাকে। গতিকে সেই তপস্বী সাধক সকলেও কি কৰিছে? যাহাকো, যাক, যিজনক ধিয়াই ধ্যান কৰে, সকলো নিগমে যাক বিচাৰি নাপায়। আৰু নিগম শাস্ত্ৰয়ো, যে ধৰ্মৰ মূলক যি শাস্ত্ৰ নিগম শাস্ত্ৰ, সেই নিগম শাস্ত্ৰয়ো তেওঁৰ মহিমাৰ বৰ্ণনা কৰে আৰু তেওঁক কেতিয়াও বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ, যে হাজাৰ বয়ন, বয়ন মানে মুখ, হাজাৰ মুখে, অৰ্থাৎ বহু মানুহে, বহু যোগসিদ্ধ পুৰুষে কি কৰে? তোমাৰ গুণানুকীৰ্তন গায়, কিন্তু তোমাৰ সীমা কোনোৱে চুব নোৱাৰে। ভক্তিৰ দ্বাৰা তোমাক সন্তুষ্ট কৰিবলৈ অপাৰগ হয়। গতিকে মই অধম, মই তোমাৰ মহিমাৰ বিষয়ে কেনেকে জানিম? আতুৰ ভৈলহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। যে হে হৰি, হৰি মানে ভগৱান বিষ্ণুক কৈছে, মই আতুৰ হৈ পৰিছো। কিহত? যে বিষয় বাসনাত, অৰ্থাৎ সংসাৰৰ মায়া মোহত মই আবদ্ধ হৈ মই আতুৰ হৈ পৰিছো। আৰু কি কৰিছে? আতুৰ ভৈলহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। যে তোমাৰ চৰণত মোক শৰণ দিয়া, মোক উদ্ধাৰ কৰা, মোক মুক্তি দিয়া। আৰু এইখিনি মাধৱদেৱে তেওঁৰ প্ৰসংগতে গোটেই মানৱৰ বিষয়ে কৈছে। গোটেই মানুহে কি কৰে? হৰিক স্মৰণ কৰে। কেতিয়া কৰে? যে প্ৰথম অৱস্থাত আমি সংসাৰৰ মায়ামোহত আবদ্ধ হৈ থাকো, আৰু তাৰ পিছত জীৱনৰ বিয়লি বেলাত আমি কি কৰো? ভগৱানক বিচাৰি হাহাকাৰ কৰো।
গতিকে আমি কি কৰা উচিত যে আমি ভগৱানক সদায় ভক্তিৰে তেওঁক বিচাৰিব লাগে, কোনো প্ৰতিদানেৰে নহয়। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। যে তোমাৰ দুই চৰণ আছে, চৰণ হৰি অৰ্থাৎ তোমাৰ চৰণ মোৰ বাবে মহাধন, বেলেগ ধন মোৰ একো নাই। গতিকে তুমি কি কৰা, ভকত জনেৰ নিজ তুমিহে জীৱন, আৰু ভকতৰ বাবে তুমিয়ে জীৱন, ভকতসকলৰ বাবে তুমি তেওঁলোকৰ জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ পৰিয়া লৈলো শৰণ তোমাৰ। আৰু শেষত কি কৈছে যে কৃপাৰ সাগৰ বুলি কৈছে, সাগৰ বিশাল, দয়াৰ সাগৰ অৰ্থাৎ তেওঁ বিশাল। তেওঁ কি কৰিছে, তুমি এবাৰ আমাক কৃপা কৰা। অৰ্থাৎ আমি মায়া মোহত আবদ্ধ হৈ মানৱে তোমাক পাহৰি থাকো, তোমাৰ ভক্তিৰ বিষয়ে আমি কি কৰি থাকো, তোমাৰ ভক্তি বিচাৰি আমি অপাৰগ। গতিকে তুমি কি কৰা, আমাক একবাৰ তুমি দৰ্শন দিয়া, অৰ্থাৎ আমাক মুক্তিৰ পথ দিয়া। কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, যে তোমাৰ চৰণত কি কৰিছো, শৰণ লৈছো। কৃপা কৰা নাৰায়ণ চোৰ মোহপাশ, কহয় মাধৱ হৰি দাসকো দাস। আৰু শেষত কি কৈছে, কৃপা কৰিবলৈ কৈছে, হে নাৰায়ণ, হে কৃষ্ণ, হে প্ৰভু, তুমি কৃপা কৰা, চোৰ মোহ পাশ, মোৰ এই মায়াৰ বান্ধোনৰ পৰা মোক কি কৰা, ছিঙি দিয়া, মোক আঁতৰাই লৈ যোৱা, মোক মুক্তি দিয়া। আৰু কি কোনে কৈছে, কহয় মাধৱ হৰি দাসকো দাস। আৰু শেষত মাধৱদেৱে কি কৈছে, যে আমি কি হৰিৰ দাস, গতিকে দাসৰো দাস আমি। গতিকে আমাক কি কৰা, আমাক এই মায়া মোহৰ জাল ছিঙি মায়া মোহৰ পৰা আমাক কি কৰা, মুক্তত্ব দিয়া, অৰ্থাৎ মুক্তি দিয়া। আৰু এনেকে গোটেই বৰগীতটোত কবিয়ে প্ৰথমৰ পৰা শেষলৈকে হৰিক অৰ্থাৎ বিষ্ণু কৃষ্ণক বন্দনা কৰিছে, যে তেওঁৱেই দয়াৰ সাগৰ, তেওঁৱেই কৃপাৰ সাগৰ, ভক্তিৰে তেওঁক সন্তুষ্ট কৰিব পাৰি। কিন্তু সেই ভক্তিত তুষ্ট কৰিবলৈও বহু যোগী মহাযোগীয়েও অপাৰগ হৈছে। গতিকে আমি অধম মানৱ, সেই মানৱে আমি কেনেকৈ এই সংসাৰৰ মায়াৰ পৰা মুক্তি লাভ কৰিব পাৰো, আৰু ভগৱানৰ ওচৰত দাসত্ব বিচাৰি কবিয়ে বৰগীতটোৰ সামৰণি মাৰিছে। গতিকে এতিয়া মূল কথাখিনি বুজি পালা। ইয়াৰ পিছত বৰগীতটোৰ কিছুমান প্ৰশ্ন আছে, তোমালোকে চাই ল'বা, একদম সহজ প্ৰশ্ন আছে। শব্দ অৰ্থবিলাক পঢ়ি ল'বা, কিতাপত দিয়া আছে। আৰু প্ৰশ্ন হিচাপে গোটেই বৰগীতটোৰ বিষয়ে প্ৰথম প্ৰশ্ন মোৰ ফালৰ পৰা কৈছো, বৰগীতটো কি ৰাগত বন্ধা। তাৰ পিছৰ প্ৰশ্ন মই তোমালোকক কৰিছো, তোমালোকে লিখিবা যে কবিয়ে কাক বান্ধৱ বুলি কৈছে, হৰিক, সেইটো এনসাৰ হ'ব। আৰু কোন যোগীয়ে তেওঁক ধ্যান কৰি নাপায় বুলি কৈছে। আৰু তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। এই দুটা শাৰী তোমালোকে তাৎপৰ্যখিনি ব্যাখ্যা কৰিবা, কি ক'ব বিচাৰিছে তাত। আকৌ শেষত পাঠ ভিত্তিক যিখিনি প্ৰশ্ন আছে তোমালোকে লিখিবা। আৰু আটাইতকৈ এটা প্ৰয়োজনীয় প্ৰশ্ন মই কওঁ, মোহ পাশ মানে কি? মোহ পাশ মানে মায়াৰ বান্ধন, অৰ্থাৎ আমি সংসাৰ সাগৰত যে মায়াত মজি আছো, সেইটোকে কৈছে কবিয়ে, সেইটো লিখিবা। আৰু ইয়াতে কিতাপত দিয়া গোটেইখিনি প্ৰশ্ন লিখিবা। ইতিমধ্যে মই আমাৰ MNC স্কুলত হোৱাটছআপ গ্ৰুপত মই এই কুৱেশ্যন এনচাৰবিলাক দি দিছো, চাই ল'বা। আৰু কিবা অসুবিধা থাকিলে মোক জনাবা। ধন্যবাদ।